প্ৰসংগ হৈছে হাওড়াঘাটৰ বেলগুৰিৰ ডাইনিকাণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 18 জনকৈ লোকক ঘটনাস্থলী পৰিদৰ্শন কৰে আইজিপি অখিলেশ সিঙে উল্লেখযোগ্য যে মঙ্গলবাৰে বেলগুৰিৰ 1 নম্বৰ মুণ্ডাগাঁৱত সংঘটিত হৈছিল এই জঘন্য ঘটনা গাঁওখনৰ গাৰ্ডি বিৰুৱা আৰু মীৰা বিৰুৱাক জীৱন্তে হত্যা কৰিছিল গাঁওবাসীয়ে দুখে কঠোৰতম শাস্তি পাব লাগিব বুলি মন্তব্য কৰিছে আইজিপি গৰাকীয়ে আৰু অধিক লোক জালত পৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে আইজিপি গৰাকীয়ে এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ স্থানীয় সাংবাদিক গৌতম চান্দৰ এক প্ৰতিবেদন হয় নিশ্চয়কৈ ক'ব লাগিব যে বৰ হত্যাকাণ্ড সংঘটিত হৈছিল ডাইনী কাণ্ডৰ মীৰা বিৰুৱা আৰু গাৰ্ডি বিৰুৱাক ডাইনী সন্দেহক হত্যা কৰা হৈছিল যোৱা 30 তাৰিখে আৰু আজি পুনৰবাৰ আমি আহি উপস্থিত হৈছোঁ ইতিমধ্যে আইজিপি গৰাকী অখিলেশ সিং তেওঁ আহি উপস্থিত হৈছে ইতিমধ্যে তেওঁ মন্তব্য কৰিছে যে 18 জনকৈ ব্যক্তিক ইতিমধ্যে আটক কৰা হৈছে আমি দেখুৱাবলৈ যত্ন কৰিম পুনৰবাৰ এই গাঁৱৰ পৰিৱেশ আজি ইতিমধ্যে অখিলেশ সিং আইজিপি অখিলেশ সিং তেওঁ ইতিমধ্যে আহি উপস্থিত হৈছে আৰু পৰ্যবেক্ষণ কৰিছে কিদৰে সংঘটিত হৈছে সমগ্ৰ ঘটনাটো আৰু দেখিছোঁ এই 1 নং বেলগুৰি মুণ্ডা গাঁৱত ইতিমধ্যে আৰক্ষী মোতায়েন কৰা হৈছে CRPF মোতায়েন কৰা হৈছে যাতে অপ্ৰীতিকৰ কোনো ঘটনা পুনৰবাৰ সৃষ্টি নহয় এই গাঁওখনত তাৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে আৰু ইতিমধ্যে অখিলেশ সিং যে আইজিপি গৰাকীয়ে কৈছে ইতিমধ্যে 18 গৰাকীকৈ ব্যক্তিক ইতিমধ্যে আটক কৰা হৈছে যিজন মা দুৰ্গা মা আছিল সেই দুৰ্গা মাৰ নিৰ্দেশতে যি হত্যাকাণ্ড সংঘটিত হৈছিল যি ডাইনী খণ্ডত হত্যাকাণ্ড কৰা হৈছিল এই আমি দেখুৱাবলৈ যত্ন কৰিম পুনৰবাৰ এই বাসগৃহ আমি এই বাসগৃহতেই তেওঁলোকক নিজৰ যি আচবাব আছিল সকলো জ্বলাই দিয়া হৈছিল এই গাঁওখনৰ এটা চুকত তেওঁলোকক নিৰ্মম প্ৰহাৰ কৰা হৈছিল প্ৰহাৰ কৰাৰ পাছতে তেওঁলোকৰ নিজ এই চোতালতে তেওঁলোকক হত্যা কৰা হৈছিল জীৱন্তে অগ্নিদগ্ধ কৰি জীৱন্তে জ্বলাই দিয়া হৈছিল আৰু সেই ঘটনাত প্ৰায় আজি 18 জনকৈ ব্যক্তিক ইতিমধ্যে আৰু আজি মই আহি জগত পৰিদৰ্শন কৰিলোঁ যে ঘটনা হৈছে ঘটনাটো বহুত বেয়া হৈছে আজি সমাজত এনেকুৱা মানে ডাইনী সন্দেহত তাৰ ওপৰত অত্যাচাৰ চলোৱা আৰু বিশেষ অত্যাচাৰ চলোৱাৰ পিছত তেনেকুৱা মানে মৃত্যু ঘটোৱাটো কোনো ধৰণে আমি কোনো মানে এইটো সহ্য কৰিব নোৱাৰে একেবাৰে টাৰ্গেট কৰিব পৰা নাযায় তো যথেষ্টখিনি এভিডেন্স কালেকশ্যন কৰি দুদিনমান আমি যিমান প্ৰমাণ পালোঁ সেইমতে আজি আমি গ্ৰেপ্তাৰী কৰিছোঁ এই ঘটনাৰ লগত জড়িত টোটেল 18 জন এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক আজি কোৰ্টত প্ৰেৰণ কৰা হ'ব আৰু গোটেই সাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰা হ'ব পুরো কিমান ল'ৰা ছোৱালী কিমান ল'ৰা ছোৱালী ডিটেইলছটো ব্ৰেকআপ দি দিম অলপ পিছত দি দিম এতিয়া ফৰ্মেলিটিখিনি চলি আছে 18 জনক এতিয়ালৈকে এৰেষ্ট কৰা হৈছে আৰু সাইণ্টিফিকলি আমি ইনভেষ্টিগেট কৰিম আৰু বিশেষকৈ আপোনালোকে গম পায় কেইমাহ আগতে শিৱসাগৰত এটা আমি কনভিকশ্যন পাইছোঁ ডাইনী হত্যা হৈছিল তাত 23 জনক যাৱজ্জীৱন কাৰাদণ্ড দিছিলে আদালতে আৰু যিহে ন্যায় হয় এনেকুৱা হত্যা যি হৈ গ'ল ডাইনী সন্দেহত তো কমপ্লিট জাষ্টিছ কৰা হ'ব ইয়াতো আৰু আপোনালোকৰ যিহেতু মই আকৌ সমাজক তেনেকুৱা সন্দেহ দিব বিচাৰিছোঁ যে এনেকুৱা আজি সমাজত এনেকুৱা ডাইনী সজাই কাৰোবাৰ ওপৰত অত্যাচাৰ কৰা ভেদভাৱ কৰা সেইখিনি স্থান নাইয়ে তো চবেই সজাগ হওক এনেকুৱা ঘটনা আকৌ নহওক এনেকুৱা আমি আহ্বান জনাম যদি তেনেকুৱা আমি প্ৰমাণ পাওঁ তেতিয়া এৰেষ্ট হ'বই আৰু 18 জন এতিয়া আমি এৰেষ্ট কৰিছোঁ বাঢ়িব পাৰে এইটো ভাল কথা এই বিষয়ে বিশেষকৈ ডাইনী ক্ষেত্ৰত ইয়াতো খেৰ হত্যা টাইপ হৈ গ'ল কিন্তু বাকী ঠাইতো মানে হত্যা নোহোৱাকৈ অত্যাচাৰখিনি বহুতখিনি হৈ থাকে যি গৈ ফাইনেলি আৰক্ষী তাত ইণ্টাৰভেন কৰে বাকী সচেতন মহলে ইণ্টাৰভেন কৰি এইটো হেণ্ডেল হৈ যায় কিন্তু বহুত ঠাইত এনেকুৱা অত্যাচাৰটো হৈ আছে তো এই বিষয়ে এটা সজাগতা অনা দৰকাৰটো আছে এইখিনি আমি পদক্ষেপটো হাতত ল'ম কেনেকৈ আমি কৰিব পাৰোঁ কেলৈ মানুহৰ মাজত এই সজাগতাটো অনা বহুত দৰকাৰ আছে এইটো 1 নম্বৰ কথা 2 নম্বৰ কথাটো হয় মানে ডাইনী নহ'লেও যিকোনো মানুহক মাৰপিট কৰা আৰু মৰ্ডাৰ কৰি দিয়াটো তাৰ কাৰণে বিশেষ এৱাৰনেছৰ দৰকাৰ নাই এইটো যিকোনো মানুহে জানিব লাগে যে কাকো তেনেকুৱা পিটন দিব নালাগে আৰু অত্যাচাৰ কৰিব নালাগে কিন্তু ডাইনী ক্ষেত্ৰতো নিশ্চয় এটা এৱাৰনেছ অনা দৰকাৰ আছে আমি এই কৈ পেলাই বাকী চবেতো মানে যথেষ্ট মানে মেচিয়ৰ মানুহে আছিলে তো তেনেকুৱা কৰিব নাপায় তো এইকাৰণে এজনীৰ ওপৰত দোষ দিব পৰা নাযায় গোটেই যিমান মানুহে জড়িত হৈ আছে চবৰ নিজৰ বিবেকটো তেওঁলোকে অলপ প্ৰয়োগ কৰিব লাগিছিল মৰিগাঁৱত জাতিৰ